অমিত বৃক্ষ আন্দোলনৰ কাৰণে GPS মেপ কেমেৰাত আপুনি ফটোখন কেনেকৈ মাৰিব লাগিব তাৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। বহুদৰে যিহেতু অমিত বৃক্ষ আন্দোলনৰ ফটোখন আপলোড কৰাৰ পিছত ফটোখন তাত লোৱা নাই, যিহেতু লোকেশ্যনৰ যোনটো টাইম হয় সেই টাইম আৰু যদি আপোনালোকৰ লোকেশ্যনটো তাত ওলাই নাথাকে তেতিয়া অমিত বৃক্ষৰ পৰ্টেলত আপোনালোকৰ ফটোখন ছাবমিট নহয়। তো আপোনালোকে GPS মেপ কেমেৰাত ফটোখন মাৰিবলৈ প্ৰথম আপোনালোকে নিজৰ মোবাইলত যোনটো GPS মেপ কেমেৰা এপছ আছে সেই এপছটো ডাউনলোড কৰি ল'ব, আৰু সেই এপছটো ডাউনলোড কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো মই তাৰপিছত ইয়াত আপোনালোকে কি কৰিব, এই এপছটো আপোনালোকে অপেন কৰিব, আৰু অপেন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে ইয়াত আহি যাব। ইয়াত আপোনালোকে কি কৰিব, ইয়াত আপোনালোকৰ দুটা অপশ্যন আছে, এটা হৈছে ফটো আৰু এটা হৈছে ভিডিঅ'। তো আপুনি কি কৰিব, ফটোখন মোৰ যিহেতু এতিয়া গোটেই লোকেশ্যনটো ওলাই আছে, মোৰ ডিষ্ট্ৰিক্টৰ নাম, তাৰপৰা আপোনাৰ LAT যোনটো নাম্বাৰ হয় সেই গোটেইবিলাক আহি গৈছে। আপোনালোকে এই এনেদৰে আহি পানি যোনডোখৰত আপোনাৰ গছপুলি লগে লগে আপোনাৰ যোনখন ফটো হয় সেইখন ইয়াত ক্লিক হৈ যাব। তো ক্লিক হোৱাৰ পিছত আপোনালোকে আপোনাৰ যোনটো গেলেৰী হয় আপোনালোকে গেলেৰীলৈ যাব, আৰু গেলেৰীলৈ যোৱাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত দেখিছে ইয়াত মোৰ ফটোৰ গোটেই লোকেশ্যনটো আহিছে, LAT নাম্বাৰ আহিছে, লং যোনটো নাম্বাৰ হয় সেই নাম্বাৰটো, তাৰপিছত ফটোখন কেতিয়া ক্লিক কৰিছিলোঁ, ডেটটো আদি সকলোবিলাক আহি গৈছে, আৰু কেপচা ক'ড কৰিছিলোঁ এইটো আহি গৈছে। আৰু যদি আপোনালোকৰ LAT নাম্বাৰ আৰু লং নাম্বাৰটো যদি GPS মেপ কেমেৰাত মাৰোতে ফটোত নাহে, তেতিয়া আপোনালোকৰ সেইখন ফটো অমিত বৃক্ষ যোনটো আপোনালোকৰ এপ বা ৱেবছাইট আছে তাত আপোনালোকৰ ফটোটো আপলোড নহয়। আৰু এই বস্তু দুটা অহাৰ পিছত আপোনালোকৰ ফটোখন অট'মেটিক তাত আপলোড হৈ যাব। আপোনালোকে ডাইৰেক্ট ছাবমিট কৰি পানি আপোনালোকৰ যোনটো ৰেফাৰেঞ্চ নাম্বাৰ হয় সেই ৰেফাৰেঞ্চ নাম্বাৰটো তাৰ পৰা ল'ব পাৰিব।